আপুনি নিশ্চয় লক্ষ্য কৰিছে যে যিবিলাক খাদ্যবস্তুৰ পেকেট আমি কিনো সেই খাদ্যবস্তুৰ পেকেটবিলাকত ম্যানুফ্যাকচাৰিং ডেট আৰু এক্সপায়াৰি ডেট বুলি দুটা বিশেষ ডেট থাকে আৰু আমি এক্সপায়াৰি ডেটটো চাইহে সদায় বস্তু কিনো কাৰণ এক্সপায়াৰি ডেটৰ পিছত যদি কিবা এবিধ বস্তু আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে সেই বস্তুবিধে আমাৰ শৰীৰত অপকাৰ কৰিব পাৰে কিন্তু প্ৰকৃতিত এনেকুৱা এবিধ বস্তু পোৱা যায় যিবিধ বস্তুৰ কোনো এক্সপায়াৰি ডেট নাই অৰ্থাৎ কোনোদিনেই সি নষ্ট হৈ নাযায় এই বস্তুবিধৰ নাম কি মই আৰাধ্যা সুধিব বিচাৰিছো আৰাধ্যা কোৱাচোন কোনবিধ খাদ্যবস্তু কেতিয়াও নষ্ট নহয় হেতুটো মই জানো মৌজুল মৌজুল হয় না শুদ্ধ উত্তৰ কিন্তু মৌজুল কিয় কেতিয়াও নষ্ট হৈ নাযায় হেতুটো মই নাজানো তুমিয়ে কৈ দিয়াচোন সমুকৈ কৈ দিছো শুনা প্ৰথম কথা হল মৌজুলত খুব কম পৰিমাণে পানী থাকে গম পাইছানে আৰু তাৰ pH ভ্যালুটো খুব কম pH মানে হল পটেনশিয়াল অফ হাইড্ৰোজেন যাৰ কাৰণে মৌজুলত অনুজীৱ ইত্যাদিয়ে বা ব্যাকটেৰিয়া ইত্যাদিয়ে কোনো কাৰণতে বেছিকৈ কি কৰিব নোৱাৰে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে দ্বিতীয় কথাটো হল মৌজুলত প্ৰচুৰ পৰিমাণে চেনি থাকে আৰু আমি জানো যে চেনি নিমখ ইত্যাদি বস্তু হল প্ৰিজাৰভেটিভ বা খাদ্য বস্তু দীৰ্ঘদিন সঞ্চয় কৰি ৰাখিবৰ কাৰণে চেনি বা নিমখ ব্যৱহাৰ কৰা হয় সেই কাৰণে মৌজুল খুব সহজে নষ্ট হৈ নাযায় Thank you very much. Please stay connected. Keep watching our videos and don't forget to follow, share and comment.